এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ নামনি অসমৰ উচ্চতক লৈ ন্যায়ালয়ৰ ধাৰস্থ হৈছে সাংসদ ৰকিবুল হুছেইন আদালতে উচ্চতক লৈ দিয়া শুনানি পঢ়ি শুনালে সাংসদ ৰকিবুল হুছেইনে আমি জনাই গৈছে এই মুহূৰ্তে গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদৰ সন্দৰ্ভত হকা দি উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় দিছে বুলি মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ ধুবুৰীৰ লগতে নামনি অসমৰ উচ্ছেদক লৈ মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে উচ্ছেদক লৈ নিজাববীয়াকৈ গোচৰ লবলৈ পত্ৰ প্ৰেৰণ সাংসদ ৰকিবুল হুছেইনৰ উচ্ছেদৰ সন্দৰ্ভত হকা দি উচ্চ ন্যায়ালয়ে দিলে গুৰুত্বপূৰ্ণ ৰায়দান চৰকাৰে আদালতৰ ৰায় অমান্য কৰাৰ অভিযোগ উত্থাপন কৰিছে সাংসদ ৰকিবুল হুছেইনে ধুবুৰীৰ লগতে নামনি অসমৰ উচ্ছেদক লৈ বৃহৎ মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ ধুবুৰীৰ লগতে নামনি অসমৰ উচ্ছেদক লৈ বৃহৎ মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইন ইতিমধ্যে ন্যায়ালয়ৰ ধাৰস্থ হৈছে সাংসদ ৰকিবুল হুছেইন